কোনোবাই কৈ আছে কাৰোবাৰ কথা সিংহৰ গৰ্জন আমাৰ সিংহৰ গৰ্জন ষ্টাৰ্টআপ মাংস এনেকুৱা ষ্টাৰ্টআপ নিউ জেনেৰেশ্যনে যেনেধৰণে কৰ্মসংস্থাপন পাইছে দে আৰ নাও নট জব চিকাৰ বাট দে আৰ নাও জব ক্ৰিয়েটৰ কেনেধৰণে ইন'ভেটিভ আইডিয়াৰে আমাৰ সমাজখন উজ্জীৱিত কৰিব পৰা যায় কেনেধৰণে এই ষ্টাৰ্টআপৰ জৰিয়তে এই অঞ্চলত বসবাস কৰা মহিলাসকলে খাদ্য তেওঁলোকে ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব পাৰে তেতিয়াহে সিংহৰ গৰ্জন হ'ব তাৰমানে ইয়াতে যদি আপোনাৰ ধৰি লওক ভাল ধৰণে গাহৰি পালন কৰে এওঁ তাত ষ্টাৰ্টআপ কৰিব এওঁৰ প্ৰডাক্ট বাহিৰৰ কোনোবা বেলেগ কাণ্ট্ৰিয়ে হওক বেলেগ ষ্টেটৰে হওক তেওঁলোকে ক্ৰয় কৰিব আৰু অৰ্থনৈতিক বুনিয়াদ গঢ় লৈ উঠিব আৰ্থসামাজিক এতিয়া খোৱাঙত যদি ইয়াতে টায়াৰটো জ্বলি থাকে কেৰাচিন তেল ঢালি পিনি কোনোবাই যদি জুইচলা কাটি হৌ হা চিঞৰি থাকে একেবাৰে ষ্টাৰ্টআপলৈ কোনোবা মানুহ আহিব নেকি ডেফিনেটলি নাই খোৱাঙতে ষ্টাৰ্টআপ যাব নোৱাৰি আগফালে চাৰিআলিতে সদায় বোলে যে টায়াৰ জ্বলি থাকে এতিয়া সেই টায়াৰ জ্বলাবৰ কাৰণে যদি সিংহ গৰ্জন কৰে গাঁৱৰ সমাজটো মহিলাসকল আমি লাখপতি বনাব গৈ আছোঁ আমি ষ্টাৰ্টআপৰ লগত লিংক কৰিব গৈ আছোঁ আমি ফৰেইন ইনভেষ্টমেণ্ট আনিব গৈ আছোঁ আজি ষ্টাৰ্টআপ বা অন্যান্য ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হোৱাৰ কাৰণে আপোনাৰ খোৱাং কললোৱাত আপোনাৰ আলু খেতি হৈছে আপোনালোকে দেখিছে 10 লাখ টকা 3 মাহত আমাৰ খেতিয়কসকলে উপাৰ্জন কৰিছে ইয়াত যদি সিংহৰ গৰ্জন কোনোবাই দি থাকে এই ইনভেষ্টৰবিলাক পলাই গুচি যাব ইঞ্জিনিয়াৰকেইটা চাকৰি ক'ত পাব আপোনাৰ ভাইটিটোৱে ইঞ্জিনিয়াৰিং পঢ়ি আছে আপোনাৰ ল'ৰাটোৱে ডাক্তৰ পঢ়ি আছে কোনোবাই IIM পঢ়ি আছে কোনোবাই টেকনিকেল পঢ়ি আছে পলিটেকনিক পঢ়ি আছে ITI পঢ়িছে ইয়াত এতিয়া আমাৰ ছেমি কণ্ডাক্টৰ লাগিব নে জাগিৰোড পেপাৰ মিলৰ আগত আপোনাৰ কেৰাচিন তেল আৰু জুইচলা কাটি মাৰি পিনি সিংহৰ গৰ্জন কৰি দিব লাগিব তাত 27,000 কোটি টকা ইনভেষ্টমেণ্ট লাগিব 50,000 চাকৰি লাগিব আৰু সেই চাকৰি কৰা ল'ৰাবিলাক খোৱাঙৰ মৰাণৰ পৰা যাব লাগিব নে ইয়াতে আপোনাৰ জুইচলা কাটি লৈ পিনি আপোনাৰ কেৰাচিন তেল জ্বলাই পিনি মিছা কথা কৈ পিনি ৰাতি মানুহক জগাই সাৰ পুৱাই থাকিব লাগিব সেইটোৱে সিংহৰ গৰ্জন সেইকাৰণে স্কিল ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া মেক ইন ইণ্ডিয়া ষ্টাৰ্টআপ ইণ্ডিয়া খেলো ইণ্ডিয়া ফিট ইণ্ডিয়া স্বচ্ছ ভাৰত মিছন ইণ্টাৰনেশ্যনেল যোগা ডে সবকা সাথ সবকা বিকাশ দৰিদ্ৰ নাৰায়ণৰ সেৱা সৰ্বব্যাপী সৰ্বস্পৰ্শী অন্তোদয় আৰু সেইকাৰণে পথাৰখন চাইডে হৈ পথাৰৰ মাজত বহি থকা মানুহজনৰ ঘৰলৈ 12টা খুঁটাৰে লাইট গৈছে সৰু ল'ৰাটোৱে জীৱনৰ ৰামধেনু আঁকিছে দিছ ইজ দ্য সিংহৰ গৰ্জন চৰকাৰে অনুভৱ কৰিব লাগিব উপলব্ধি কৰিব লাগিব মানুহে ভাবিছে কি চাইছে কি কেনেকুৱা বেদনা অনুভৱ কৰিছে বুকুৰ বিষটো অনুভৱ কৰিছে নেকি অৰ্থনৈতিকভাৱে শক্তিশালী কৰিবৰ কাৰণে আমি লাখ কোটিলৈকে আমি আগুৱাই লৈ যাম তাৰ কাৰণে এখন লাখ কোটি আঁচনি এখন ফৰ্ম থাকিব সেই ফৰ্মখনো আপোনালোকে ফিল আপ কৰি দিব আৰু এনেধৰণে আমি নেক্সট 2 বছৰ আমাৰ যি চৰকাৰ আছে সেই চৰকাৰে আমি কাম কৰি যাম যাতে আমি এখন শক্তিশালী সমাজ আমি নিৰ্মাণ কৰিব পাৰোঁ সকলোৰে সপোনবিলাক আমি বাস্তৱ কৰিব পাৰোঁ গতিকে মই ভাবোঁ যে আপোনালোক সকলোৱে অহা 1 তাৰিখৰ পৰা সেই ফৰ্মসমূহ আহিব সেই ফৰ্মসমূহ আপোনালোক সকলোৱে মিলি খুব উৎসাহেৰে আৰু বাকী কোনোবা যদি এতিয়াও কংগ্ৰেছৰ লগত থকা মানুহ আছে তেওঁলোকক ক'ব যে 855 শ্ৰীমতী অলি দিহিঙীয়া শ্ৰীমতী ভোগেশ্বৰী দিহিঙীয়া শ্ৰীমতী মঞ্চৰ আগত আহিবলৈ মই অনুৰোধ জনাইছোঁ আৰু তেখেতলোকক এটা টুপি আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এখন গামোচাৰে তেখেতক যোগদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু এগৰাকী আছে পিংকি দিহিঙীয়া তেখেতকো মই কোনোবা ব্যক্তি এতিয়াও আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলত যদি এতিয়াও গম পোৱা নাই বা মানুহটো লগ পাব নালাগে নহয় মানুহৰ অনুভৱটোহে পাব লাগে এতিয়া আপোনালোকৰ মাছ গাঁৱে দি ডাবল লেন বনাই দিলোঁ কাম ষ্টাৰ্ট হৈ গ'ল এতিয়া সেইফালেদি এই যে মই যে ক'লোঁ নহ'ব এই চাদৰখিনি বিক্ৰী হ'ব খৰচটো মেইন বুজা নাই ডাবল লেনটো ভাবিব সেইটো উঠিলে গম পাব বিকল পৰা ঠিক আছে আহিম মই প্ৰব্লেম নাই যি কংগ্ৰেছে 855জন মানুহক হত্যা কৰিছে 6 বছৰীয়া অসম আন্দোলনৰ লগত সেই কংগ্ৰেছ কেতিয়াবা অসমীয়া মানুহৰ বন্ধু হয় নেকি আৰু সেই কংগ্ৰেছৰ লগত মিত্ৰতা কৰি বুলি কোনোবাই ৰাজনীতিৰ সিংহৰ গৰ্জন কোনো বুজিয়ে নাপাব কথাটো গতিকে আমাৰ সিংহৰ গৰ্জন চলি থাকিব বেলেগ ধৰণে বজ্ৰৰ কণ্ঠ আমাৰ বেলেগ ধৰণে চলি থাকিব আকাশৰ বিশালতাৰ কথা আমি অৰুণোদয়ৰ জৰিয়তে জনাম প্ৰত্যেকগৰাকী মাতৃৰ হাতত সাহস দিম প্ৰত্যেকটো পৰিয়ালৰ হাতত আমি পুৱাৰ দিগন্তৰ দৰে আমি ৰেচন কাৰ্ডখন আমি হাতত তুলি দিম
আমি ঠিক তেনেধৰণে আমাৰ মহাকাশৰ যিটো বিশালতা সেই বিশালতাৰে আমি হাতত আপোনাৰ আয়ুষ্মান কাৰ্ডখন আমি তুলি দিম, মৰমেৰে জীয়াই থকাৰ পৰিৱেশ আমি নিৰ্মাণ কৰিম। গতিকে এইখিনিকে মই ভাবোঁ যে এইবাৰ ইলেকশ্যনৰ বিউটি হিচাপে আমি তুলি ধৰিব লাগে প্ৰত্যেক জনসাধাৰণে। গতিকে এইখিনি মই আপোনালোকৰ অৱগত কৰিছোঁ। আৰু